আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল অনুসৰি কলা শাখাত 94.29% প্ৰথম স্থান আজুৰি আনিলে। 59.83% সৰ্বনিম্ন ফলাফল কাছাৰ জিলাৰ। আনহাতে 92.99% কলা শাখাৰ দ্বিতীয় স্থান লাভ কৰিলে দৰং জিলাই। চূড়ান্ত বৰ্ষৰ ফলাফলত 90.35% তৃতীয় স্থান দখল লখিমপুৰ জিলাৰ। শতাংশৰ হাৰত 89.95% চতুৰ্থ স্থানত উজলিল বিশ্বনাথ জিলা। আনহাতে 88.63% পঞ্চম স্থান দখল কৰিলে তামুলপুৰ জিলাই। 88.28% ফলাফলৰ ষষ্ঠ স্থান দখল মাজুলী জিলাৰ। 88.22% সপ্তম স্থান লাভ কৰে ডিমা হাছাৱে। 87.30% ফলাফলৰে অষ্টম স্থানত বজালী জিলা। 86.49% নৱম স্থান দখল নগাঁও জিলাৰ। 86.40% দশম স্থান লাভ মৰিগাঁও জিলাৰ। আনহাতে বাণিজ্য শাখাৰ ফলাফলত 100% ফলাফলৰে প্ৰথম স্থান দখল মাজুলীৰ। 98.95% উজলিল দ্বিতীয় স্থানত তামুলপুৰ। 96.64% ফলাফলেৰে তৃতীয় স্থানত বজালী। বাণিজ্য শাখাৰ চতুৰ্থ স্থানত 96.46% উজলিল বজালী জিলা। 95.65% পঞ্চম স্থানত পশ্চিম কাৰ্বি আংলং। 95.62% ষষ্ঠ স্থানেৰে উজলিল বজালী জিলা। আনহাতে 93.27% ফলাফলেৰে সপ্তম স্থানত যোৰহাট। 90.52% অষ্টম স্থানত দৰং জিলা। উল্লেখ্য যে বাণিজ্য শাখাৰ ফলাফলত সৰ্বনিম্ন 70% ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল বঙাইগাঁও জিলা। এনেদৰে কলা শাখাৰ লগতে বাণিজ্য শাখাটো একাংশ জিলাৰ ফলাফলত চমকপ্ৰদ উত্থান পৰিলক্ষিত হ'ল। ৰুবুল ৰহমানৰ সহযোগত ব্যুৰ ৰিপৰ্ট আসাম টক্স।